এই 4 বছৰৰ কাৰ্যকালত আপোনালোকে গো মাতাৰ কাৰণে দুবাৰকৈ আইন প্ৰণয়ন কৰিছে। যেহেতু হিন্দু শাস্ত্ৰ মতে, হিন্দু ধৰ্ম মতে বা সনাতনী ধৰ্ম মতে আপোনালোকে গৰু মাতা, নাৰীও মাতা। মই এতিয়া আমাৰ প্ৰশ্ন হ'ল, মামা মই আপোনাক পোনপটীয়া প্ৰশ্ন কৰিছো, আপুনি এতিয়ালৈকে নাৰী সুৰক্ষাৰ কাৰণে কেইটা আইন প্ৰণয়ন কৰিছে? যেহেতু নাৰীও আপোনালোকৰ হিন্দু শাস্ত্ৰ মতে নাৰীও মাতা, গৰু মাতা। আপুনি 4 বছৰ কাৰ্যকালত আপুনি দুবাৰকে গৰুৰ কাৰণে আইন প্ৰণয়ন কৰিছে, গো মাতাৰ কাৰণে আইন প্ৰণয়ন কৰিছে, কিন্তু আপুনি নাৰী মাতাৰ কাৰণে এটা আইন প্ৰণয়ন কৰা নাই। যে বিজেপি চৰকাৰৰ শ্লোগান বেটি বাঁচাও বেটি পঢ়াও, ক'ত আপুনি বেটিৰ কাৰণে দেখোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা আইন প্ৰণয়ন কৰা নাই। নাৰী সুৰক্ষাৰ কাৰণে এতিয়ালৈকে এটা আইন প্ৰণয়ন কৰিব পৰা নাই। কিন্তু আপোনালোকে ঠিকেই কৰিছে, গো মাতাৰ কাৰণে এতিয়ালৈকে অসমত 4 বছৰ আপোনালোকে দুটাকে আইন প্ৰণয়ন কৰিছে। মই এইটো ভিডিঅ'ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়া প্ৰশ্ন কৰিব খুজিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ 4 বছৰ কাৰ্যকালত আপুনি দুবাৰকে গৰুৰ কাৰণে আইন প্ৰণয়ন কৰিছে। যেহেতু সনাতনী ধৰ্ম মতে, হিন্দু ধৰ্ম মতে, হিন্দু শাস্ত্ৰ মতে নাৰীও আপোনালোকৰ মাতা, গৰু আপোনালোকৰ মাতা। যদি আপোনালোকে গৰুৰ কাৰণে 4 বছৰত দুবাৰকে আইন প্ৰণয়ন কৰিছে, আপোনালোকে নাৰীৰ কাৰণে কেইটা আইন? আপোনালোকে মামা এই 4 বছৰৰ কাৰ্যকালত আপোনালোকে গো মাতাৰ কাৰণে দুবাৰকৈ আইন প্ৰণয়ন কৰিছে। যেহেতু হিন্দু শাস্ত্ৰ মতে, হিন্দু ধৰ্ম মতে বা সনাতনী ধৰ্ম মতে আপোনালোকে গৰু মাতা, নাৰীও মাতা। মই এতিয়া আমাৰ প্ৰশ্ন হ'ল, মামা মই আপোনাক পোনপটীয়া প্ৰশ্ন কৰিছো, আপুনি এতিয়ালৈকে নাৰী সুৰক্ষাৰ কাৰণে কেইটা আইন প্ৰণয়ন কৰিছে? যেহেতু নাৰীও আপোনালোকৰ হিন্দু শাস্ত্ৰ মতে নাৰীও মাতা, গৰু মাতা। আপুনি 4 বছৰ কাৰ্যকালত আপুনি দুবাৰকে গৰুৰ কাৰণে আইন প্ৰণয়ন কৰিছে, গো মাতাৰ কাৰণে আইন প্ৰণয়ন কৰিছে, কিন্তু আপুনি নাৰী মাতাৰ কাৰণে এটা আইন প্ৰণয়ন কৰা নাই। যে বিজেপি চৰকাৰৰ শ্লোগান বেটি বাঁচাও বেটি পঢ়াও, ক'ত আপুনি বেটিৰ কাৰণে দেখোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা আইন প্ৰণয়ন কৰা নাই। নাৰী সুৰক্ষাৰ কাৰণে এতিয়ালৈকে এটা আইন প্ৰণয়ন কৰিব পৰা নাই। কিন্তু আপোনালোকে ঠিকেই কৰিছে, গো মাতাৰ কাৰণে এতিয়ালৈকে অসমত 4 বছৰ আপোনালোকে দুটাকে আইন প্ৰণয়ন কৰিছে। আপোনালোকে সিদ্ধান্ত পুনৰ বিবেচনা কৰক। আপোনালোকে চাওক অসমত কি কেইদিন পিছে পিছে দৰ্শন, হত্যাকাণ্ড, সেই দৰ্শনৰ কাৰণে আমি অসমত যিটো দেখি আছো, যিটো পৰিলক্ষিত কৰি আছো, মাহে মাহে অসমত সদায় সদায় ডেইলি আপডেট হৈ আছে। তাত বোলে দৰ্শন কাণ্ড, তাত বোলে হত্যাকাণ্ড, সেই বিষয়ৰ বিৰুদ্ধে আপোনালোকে আইন কৰক। আপোনালোকে দৰ্শনৰ বিৰুদ্ধে নাৰী সুৰক্ষাৰ কাৰণে আপোনালোকে আইন প্ৰণয়ন কৰিবলৈ আছিলে কমচে কম 4 বছৰ 6টা, সেইটো নকৰি পেলাই আপোনালোকে গো মাতাৰ কাৰণে আইন প্ৰণয়ন কৰিছে, দুবাৰ আইন প্ৰণয়ন কৰিছে। কিন্তু নাৰী সুৰক্ষাৰ কাৰণে এতিয়ালৈকে আপোনালোকৰ বিজেপি চৰকাৰে অসমত এটা আইন প্ৰণয়ন কৰিব পৰা নাই। ধিক্কাৰ দিছো আমি এনেকা চৰকাৰক।